ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা হয়। আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে আপুনিও অৰুণোদয় আঁচনিৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰে আৰু যিটো মাহিলী ৩০০০কৈ টকা দিয়া হৈ আছে সেই টকাটো আপুনিও লাভ কৰিব পাৰে। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল ব্যক্তি ইয়াৰ কাৰণে ইলিজিবল হ'ব, কিছুমান ক্ৰাইটেৰিয়া আছে, নতুনকৈ কিছুমান গাইডলাইন ওপৰৰ পৰা গাইডলাইন দিয়া হৈছে আৰু এই গাইডলাইন বিলাকৰ ভিতৰত যদিও আপুনি পৰে তেনেহলে আপুনি আবেদন কৰিব পাৰিব আৰু এই অৰুণোদয় আঁচনিৰ টকাটো আপুনিও ল'ব পাৰিব। কি কি নতুন নিয়ম আহি পৰিছে আৰু কেনেকৈ আবেদন কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আপুনি যদি অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী হয় তেনেহলে আপোনাৰ এই ভিডিঅ'টোৰ অতিকৈ জৰুৰী, কিয়নো নতুনকৈ কিছুমান গাইডলাইন আহি পৰিছে, আপোনাৰ নাম কৰ্তন হ'ব পাৰে। এই চৰ্তবিলাক আপুনি মানিব লাগিব। কি কি নতুনকৈ নিয়ম আহিছে সবিশেষ জনাম ভিডিঅ'টোত। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে আপুনিও কিন্তু এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব আৰু আগষ্ট মাহৰ পৰাই কিন্তু আপুনি ৩০০০ টকা লাভ কৰিব। আৰু ইয়াতে স্পষ্টভাৱে কোৱা হৈছে অৰুণোদয় 3.0 প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয়ৰ সুবিধা, অৰ্থাৎ এইটোত অৰুণোদয় 3.0 যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই চৰ্তখিনিয়ে ইয়াতে এড কৰা হৈছে আৰু বৰ্তমান সময়ত যেতিয়া নতুনকৈ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব সেই নিয়মখিনিয়ে কিন্তু ইয়াতে এড কৰা হ'ব। আৰু ইয়াতে কোৱা হৈছে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয় আঁচনিৰ সুবিধা, অৰ্থাৎ প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কিন্তু অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব আৰু অন্তৰ্ভুক্তিৰ যিবিলাক চৰ্ত দিছে অৰ্থাৎ যিবিলাক গাইডলাইন দিছে এইবিলাকৰ ভিতৰত যদি আপুনি পৰে তেনেহলে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। প্ৰথমতে যিটো কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা, আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ২ নম্বৰত কোৱা হৈছে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ হিতাধিকাৰী, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডখন বৈধ হ'ব লাগিব আৰু ৰেচন কাৰ্ডত সেইটো লিংক থাকিব লাগিব, তেতিয়া এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। ৩ নম্বৰত কোৱা হৈছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা ১৮ বছৰ প্লাছ হ'ব লাগিব, তেতিয়া সেই অৰুণোদয় আঁচনিটো ল'ব পাৰিব। তাৰপিছতে কোৱা হৈছে বিধৱা অবিবাহিত মহিলা 45 প্লাছ, বিবাহ বিচ্ছেদ, অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তি যিবিলাক আছে তেওঁলোকেও এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। তাৰপিছতে কোৱা হৈছে লিংগ নিৰ্বিশেষে দিব্যাংগন ব্যক্তি, যিবিলাক বিকলাংগ ব্যক্তি আছে তেওঁলোককো অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকে এই অৰুণোদয় আঁচনিৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছতে কোৱা হৈছে বৃদ্ধ বা দুৰ্বল মহিলা, যিসকলে অসুস্থ বা দুৰ্বল হৈ আছে তেওঁলোকেও এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। তাৰপিছতে কোৱা হৈছে উপাৰ্জনকাৰী অংশত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা যিসকল আছে তেওঁলোকেও কিন্তু এই অৰুণোদয় আঁচনিৰ সুবিধাটোৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছতে কোৱা হৈছে HIV, থেলাছেমিয়া, হেমফিলা, চেৰিব্ৰেল পালচি, কুণ্ঠ ৰোগ বা অটিজম থকা মহিলাসকলেও এই অৰুণোদয় আঁচনিৰ সুবিধাটোৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছতে আশ্ৰয়হীন যিসকল আছে, নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকলকে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকে এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। তাৰপিছতে কোৱা হৈছে যিটো শেষত পইণ্ট কোৱা হৈছে অন্তোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলৰ কাৰণেও কিন্তু এই অৰুণোদয় আঁচনিৰ সুবিধাটো তেওঁলোকেও এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। আৰু ইয়াতে কোৱা হৈছে অযোগ্য বিবেচিত হোৱাৰ চৰ্ত, যিবিলাকে ইলিজিবল নহ'ব অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেও কিন্তু তেওঁলোকে এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব নোৱাৰিব। প্ৰথমতে কোৱা হৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল যিসকল আছে তেওঁলোকে কিন্তু এই অৰুণোদয় আঁচনিৰ কাৰণে ইলিজিবল নহয়। তেওঁলোকে এই অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ পিছতো কিন্তু তেওঁলোকৰ এইটো অৰুণোদয় আঁচনিৰ যিটো এপ্লাই প্ৰচেছ কৰিব সেইটো ৰিজেক্ট কৰা হ'ব। তাৰপিছতে কোৱা হৈছে পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় বা স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল তেওঁলোকৰ অযোগ্য বুলি বিবেচিত কৰা হ'ব। চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ যিসকল আছে তেওঁলোকক অযোগ্য বুলি বিবেচিত কৰা হ'ব। তাৰপিছতে চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী আৰু আয়কৰ দাতা যিসকল আছে তেওঁলোকেও অযোগ্য বুলি বিবেচনা কৰা হ'ব। তাৰপিছতে মটৰ চালিত 4 চকীয়া বাহন থকা পৰিয়ালকো অযোগ্য বুলি বিবেচনা কৰা হৈছে। তাৰপিছতে অপ্ৰান্তীয় ভূমিধাৰক যিসকল আছে তেওঁলোকে এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব নোৱাৰিব। অৰুণোদয় প্লাছৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰী, অৰ্থাৎ অৰুণোদয় আঁচনিৰ যেনেকুৱা ধৰণে মাহিলী টকা প্ৰদান কৰি আছে চৰকাৰে, তেনেকুৱা যদি আপুনি বেলেগ কিবা আঁচনি লাভ কৰি আছে তেনেহ'লে কিন্তু এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তাৰপিছতে শেষত যিটো কোৱা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়াল যিসকল আছে তেওঁলোকে এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব।
এইখিনি কিন্তু অযোগ্য বিবেচিত হোৱাৰ চৰ্ত আৰু আগত যিখিনি আছিল সেইখিনি যোগ্য যিসকলে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব তেওঁলোকৰ কাৰণে সেইখিনি আৰু এইখিনি অযোগ্য যিসকলে ৰেচন কাৰ্ড থকাৰ পিছতো এই অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব এইখিনি হ'ল তেওঁলোক। আৰু আপুনি যদি অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী হয় বা নতুনকৈ আপুনি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজিৰে পৰা নতুন আৰু 5টা নিয়ম প্ৰযোজ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ কি কি আৰু এই 5টা নিয়ম মানিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। প্ৰথমতে যিটো কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক, অৰ্থাৎ আপোনাৰ এটা ফেমিলিত যিসকল ব্যক্তি আছে যিমান কেইজন সদস্য আছে বা সদস্য আছে সকলোৰে কিন্তু আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰি দিছে। 2 নম্বৰত কোৱা হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰখন থাকিব লাগিব। আপুনি য'ত বসবাস কৰি আছে তাত স্থায়ীভাৱে যে বসবাস কৰিছে সেই তাৰ এখন প্ৰমাণপত্ৰ লাগিব। 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট ডিবিটি সুবিধা সক্ৰিয় থাকিব লাগিব, অৰ্থাৎ আপোনাৰ বেংক একাউণ্টত ডিবিটি চিষ্টেমটো অন কৰিব লাগিব। বৰ্তমান সময়ত কিন্তু চৰকাৰে যিকোনো ধৰণৰ চৰকাৰী আঁচনিয়ে কিন্তু ডিবিটিৰ সহায়তে প্ৰদান কৰে আৰু সেই আপোনাৰ যিটো বেংকৰ একাউণ্ট হয় সেই ব্ৰাঞ্চত গৈ কিনে কিন্তু আপুনি ডিবিটি চিষ্টেমটো অন কৰিব পাৰিব। 4 নম্বৰত কোৱা হৈছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগিব। আপোনাৰ ফেমিলিত যদি কোনো এজন ব্যক্তি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেনেহ'লে কিন্তু আপুনি এই অৰুণোদয় আঁচনি যদিও লাভ কৰি আছে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ আপোনাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ যিখন ফাইনেল লিষ্ট আহিছে তাৰ পৰাও কিন্তু কৰ্তন কৰা হ'ব। তাৰপিছতে শেষত যিটো পইণ্ট কোৱা হৈছে সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। আপোনাৰ যিবিলাক আধাৰ কাৰ্ড আপডেট আহিছে নেকি, মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। আধাৰ কাৰ্ডখন কিন্তু এটা গুৰুত্বপূৰ্ণ নথিপত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু আধাৰ কাৰ্ডখনত আপডেট আহিছে নেকি কেনেকৈ জানিব সেই বিষয়ে কিন্তু মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। চেনেলত ভিজিট কৰি আপুনি সেই ভিডিঅ'টো চাই নিজে চেক কৰিব পাৰিব আৰু যদি কিবা আপডেট আহিছে সেইবিলাক আপডেট কৰি লওক ইমিডিয়েটলি। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনিও কিন্তু এই অৰুণোদয় আঁচনিৰ কাৰণে ইলিজিবল হ'ব আৰু এই ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত যদি আপুনিও পৰে তেনেহ'লে কিন্তু অতি সোনকালে আপুনি অৰুণোদয় 4.0ৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ক আৰু আগষ্ট মাহতে কিন্তু আপুনি 3000 টকা লাভ কৰিব। আৰু নতুনকৈ কিন্তু 15 লাখ ৰেচনকাৰী হিতাধিকাৰীয়ে কিন্তু এই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। ইতিমধ্যে কিন্তু চৰকাৰে এই ডাঙৰ বৃহৎ ঘোষণাটো আগবঢ়াইছে। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।